মাৰ্কাৰী পলিউশ্যন তো এতিয়া এটা বহুত ডাঙৰ সমস্যা। মাৰ্কাৰী সাধাৰণতে মুখ্যতঃ হেল্থ কেয়াৰ ফেচিলিটিজবিলাকৰ পৰাই বেছিকৈ মানে আজিকালি ইউজ হয়, মানে এনভাইৰমেণ্টত যায়। আৰু মাৰ্কাৰীটো প্ৰয়োজনৰ বিষয়ে নতুনকৈ মানুহক কোৱাৰ প্ৰয়োজনেই নাই, আমি সকলোৱে মিনামাটা ডিজিজৰ কথা জানো। গতিকে মাৰ্কাৰী পলিউশ্যনটোৰ ওপৰত আমি বহুত সজাগ হ'ব হ'ল। বহুত এৱাৰনেছ প্ৰগ্ৰেম আমাৰ অসমত এতিয়ালৈ হোৱা নাই, কিন্তু আজি এই এৱাৰনেছ প্ৰগ্ৰেমখনে বহুখিনি মানুহক সহায় কৰিব মাৰ্কাৰী পলিউশ্যনৰ বিষয়ে মানুহক জনাৰ কাৰণে। মাৰ্কাৰী পলিউশ্যনৰ কথা এই মিনামাটা ডিজিজৰ পৰাই বস্তুটো আহিছে। ৰিচেণ্টলি যোৱা আজি 6 দিন আগতেও ভাৰতবৰ্ষৰ তামিলনাডু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এটা ষ্টাডিত গ্ৰাউণ্ড ৱাটাৰ আৰু চইলত যে মাৰ্কাৰী পোৱা গৈছে ড্ৰিংকিং ৱাটাৰ চ'ৰ্চত, সেইটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ আগত উপস্থাপন হৈছে। গতিকে মাৰ্কাৰী পলিউশ্যনটো সদায় আছে। সৌভাগ্যবশতঃ আমাৰ অসমত এতিয়ালৈকে মাৰ্কাৰী পলিউশ্যনৰ ইমানখিনি হোৱা নাই। আগতে আমাৰ জাগিৰোড পেপাৰ মিল বা বৰাকবিল পেপাৰ মিলত তাত মাৰ্কাৰী ইউজ হৈছিলে কষ্টিক ছ'ডা প্লেণ্টত। তেতিয়া আমি আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডতো আমি কেতিয়াবা দুটা এটা চেম্পুলত মাৰ্কাৰী আমি পাইছিলোঁ। কিন্তু এতিয়া বহুদিন ধৰি আমি আমাৰ অসমত মাৰ্কাৰী পলিউশ্যনৰ আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডে প্ৰত্যক্ষ কৰা নাই। এইটো অসমৰ বাবে ভাল দিশ।